মই ইতিমধ্যে ক'লো যে চৰকাৰে জনসাধাৰণৰ মাজত দাদা ইতিমধ্যে মই জনালো যে কাজিৰঙাৰ লগত আমাৰ অসমৰ প্ৰাকৃতিক সম্পদ লগত অসমৰ জনসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্মৰ এটা বিশেষ আৱেগ আছে, এটা বিশেষ এটা টান আছে, যি টান আজি নহয় আগতেও আছিলে। প্ৰায়তো জুবিন দাও কৈছিল যে গড়ৰ লৈ তেওঁ কিমান অসমৰ লৈ গৌৰৱ অনুভৱ কৰিছিল। আৰু আজি উন্নয়নৰ নামত ইক' চেঞ্চিটিভ জ'নৰ সীমা এইখন চৰকাৰ আজি কাজিৰঙাটো পিছত গৈ ধ্বংস কৰিব। আৰু কাজিৰঙাৰ ভিতৰত পৰৱৰ্তী দিনত নাজিৰা নেপালী খুঁটিত যি অৱস্থা হৈছে আজি তাৰিখত, পৰৱৰ্তী সময়ত এনেকুৱা এটা অৱস্থা হ'ব পাৰে, তাৰ প্ৰথম খোজ এইখন চৰকাৰে ইক' চেঞ্চিটিভ জ'নৰ সীমা কৰ্তন কৰি ল'বলৈ বিচাৰে। এই ক্ষেত্ৰত আমি চৰকাৰক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। জনসাধাৰণৰ লগত আলোচনা কৰক। ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত বহুতখিনি কাম হ'ব পাৰে, জৈৱিক কৃষি হ'ব পাৰে। ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত হোটেলৰ ৰিজৰ্টো হ'ব পাৰে, কিন্তু অলপ তাত চকু ৰাখিব লাগে। তো যিখিনি ৰেগুলেটেড এক্টিভিটিজ, যিখিনি পাৰ্মিটেড এক্টিভিটিজ, যিবোৰ কাম স্থানীয় ৰাইজ, এই অঞ্চলৰ ৰাইজবোৰ কৰিব পাৰে, সেইখিনি লৈ এটা অৰ্থনৈতিক উন্নয়নৰ এটা নীতি তৈয়াৰ কৰক। যিখিনি কাম কৰিব নোৱাৰে, যিখিনি কাম অবৈধ, যাৰ উদাহৰণ হ'ল ডাঙৰ ডাঙৰ কমাৰ্চিয়েল মাইন, কাঠৰ মিল, অবৈধ পাথৰৰ কোৱাৰী, সেই যি উদ্যোগ বতাহ আৰু পানী প্ৰদূষিত কৰে, এইবোৰ অবৈধ কাম লৈ কাজিৰঙা অঞ্চলৰ উন্নয়নৰ সপোন নেদেখিব। এইবোৰ চব কাম হ'লে কাজিৰঙাৰ উন্নয়ন নহ'ব, কাজিৰঙাৰ সংৰক্ষণ নহ'ব। হয়, যাৰসকলৰ পাৰ্টনাৰশ্বিপ আছে অবৈধ পাথৰৰ কোৱাৰী, তেওঁলোকৰ ব্যক্তিগত যথেষ্ট লাভ হ'ব। আৰু এইখিনি যদি বন্ধ হয়, তেওঁলোকৰ ব্যক্তিগত যথেষ্ট ক্ষতি হ'ব। কিন্তু ব্যক্তিগত স্বাৰ্থ আৰু ব্যক্তিগত ক্ষতিৰ বাবে কাজিৰঙাৰ বলি নিদিব। কাজিৰঙাৰ ভিতৰত বসবাস কৰা জীৱ জন্তুসকলৰ বলি নিদিব। কাজিৰঙাৰ অঞ্চলৰ ওচৰত যিবোৰ খেতিয়কসকল আছে, তেওঁলোকৰ খেতি পথাৰ, বাগানৰ শ্ৰমিকৰ ঘৰ, সেইবোৰ বলি নিদিয়ক। সেইকাৰণে চৰকাৰ এটা বহল মনেৰে ইক' চেঞ্চিটিভ জ'নৰ ওপৰত পুনৰ বিশ্লেষণ কৰক, এই দাবী আমি জনাইছোঁ। ইয়াৰ আগতে আমি কহৰাত এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আজি যোৰহাটত নৱপ্ৰজন্মৰ লগত লৈ পেইণ্টিং আৰু আৰ্ট যোগেদি আমি নিজৰ আশা, আমি নিজৰ মনৰ কথাবোৰ আমি পেইণ্টিং আৰু আৰ্ট যোগেদি আজি আমি ব্যক্ত কৰিছোঁ। চৰকাৰৰ উদ্দেশ্য হ'ল কাঠৰ মাফিয়াক সংৰক্ষণ দিবলৈ যাওঁতে স্থানীয় ৰাইজক কেনেদৰে বিভ্ৰান্তিত পেলাব পাৰে। সেইকাৰণে যি কাৰ্বি আংলঙৰ কাউন্সিলৰ মুৰব্বী তুলিৰাম ৰঙাং ডাঙৰীয়া, আজি তেওঁক কাউন্সিলৰ ভিতৰত অবৈধ কাম বন্ধ কৰাতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক পৰ্যাৱৰণৰ প্ৰকৃতিৰ ডাঙৰ এক্সপাৰ্ট বিশ্লেষক হিচাপে স্বীকৃতি দিছে। NC হিলছ কাউন্সিলৰ যে চিফ দেৱলাল গাৰ্লোছা অবৈধ কয়লা খনন বন্ধ কৰাতকৈ, যি অবৈধ কয়লা খননত কিছু মাহ আগত আমি দেখা পালোঁ যে মানুহ ঢুকালে, সেইবোৰ কাম বন্ধ কৰাতকৈ তেওঁকো প্ৰকৃতিৰ বিশ্লেষক হিচাপে, এক্সপাৰ্ট হিচাপে স্বীকৃতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছে। তাৰমানে কি,
তাৰ মানে অবৈধ কামবোৰ কেনেদৰে বৈধতা প্ৰমাণ কৰা যায়, সুপ্ৰিম কোৰ্টৰ পৰা যে কোনো কাঢ়া নিৰ্দেশ নাহে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশবোৰ যে পালন কৰিব নালাগে, সেইকাৰণে ইক' চেঞ্চিটিভ জ'নৰ সীমাটো কমাই পাথৰৰ কোৱাৰী, কাঠৰ বেপাৰ বেহা এইখিনি যে চলি থাকক, আৰু ডাঙৰ ডাঙৰ যি ধৰণৰ হোটেল বাস্তৱভাৱে কাজিৰঙাৰ ওচৰত হ'ব নালাগে, দিল্লীত হওক গুৱাহাটীত হওক আমাৰ আপত্তি নাই, কিন্তু কাজিৰঙাৰ যে তাৰ নক্সা, কাজিৰঙাৰ যে প্ৰাকৃতিক যে পৰিস্থিতি পৰিৱেশ তাৰ লগত খাপ মিলাই হোটেল ৰিজৰ্ট খুলিলে, গ্ৰীণ ৰিজৰ্ট, নেচাৰ বেছড ৰিজৰ্ট খুলিলে আমাৰ কোনো আপত্তি নাই। নহ'লে এই গোটেইবোৰ ব্যক্তিগত স্বাৰ্থ ইয়াত সোমাই আছে আৰু অবৈধ কামবোৰ বৈধতা প্ৰমাণ কৰাৰ বাবে ইয়াত স্বাৰ্থ ইয়াত সোমাই আছে।